হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এই নতুন ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম আগন্তুক যি আমাৰ CTET হ'বলৈ গৈ আছে তাৰ কাৰণে অসমীয়া ভাষাৰ সহায় হোৱাকৈ কিছুমান গুৰুত্বপূৰ্ণ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ। আৰু এইটো মই কি কৰিছোঁ, প্ৰিভিয়াছ ইয়াৰৰ চিৰিজ এটা ষ্টাৰ্ট কৰিছোঁ 2019 চনৰ পৰা 26 চনলৈকে যিমান মানে পেপাৰ হৈ গৈছে গোটেইখিনি মই ইয়াত আলোচনা কৰি যাম। চ' আজি আমি লৈছোঁ 2019 চনৰ ডিচেম্বৰ মাহত যি আমাৰ CTET হৈ গৈছিলে তাৰে ছেকেণ্ড পেপাৰৰ পেপাৰ 2ৰ ফাৰ্ষ্ট লেংগুৱেজখন লৈছোঁ। চ' দেৰি নকৰি আমি পুনঃ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো দি আছে কি চাব, ইয়াত কি কৈছিলে 106 নম্বৰৰ পৰা পেডাগজিৰ কুৱেশ্যনখিনি আছিলে, মই সেই হিচাপতে ৰাখিছোঁ। ইয়াত চাব, ইয়াত প্ৰথম কুৱেশ্যনত কৈছে দক্ষ পঠন বা স্কিল্ড ৰিডিং নহয়। ইয়াত যে 4টা অপশ্যন দি আছে তাৰ ভিতৰত কোনটো দক্ষ পঠন নহয় বুলি আমাক কৈছে। চ' আপোনালোকে নিশ্চয় জানে যে পঠন মানে কি হয়। পঠন যেতিয়া আমি কি কৰোঁ, এটা পাঠ পঢ়ি যাওঁ, পঢ়ি যোৱাৰ লগে লগে তাত কেনেকুৱা ধৰণৰ অৰ্থ বুজাব বিচাৰিছে, পঢ়ি যোৱাৰ লগে লগে সেইখিনি যদি আমি বুজি পাওঁ তাকে আমি পঠন বুলি ক'ব পাৰিম। ইয়াত দক্ষ পঠনৰ কথা কৈছে ন, দক্ষ পঠনৰ কি হয়, যেতিয়া আমি এটা পঠন বহুত ধুনীয়াকে পঢ়ি গৈছোঁ, বুজি পাইছোঁ, বুজি পোৱাৰ লগে লগে ইমাজিনেশ্যন কৰিব পাৰিছোঁ বা কল্পনা কৰিব পাৰিছোঁ, লগতে আমাৰ বোধ শক্তি বহুত বিকাশ হৈছে, এই গোটেইখিনি মিলাই আমি কি বুলি ক'ব পাৰোঁ, দক্ষ পঠন। কোনো এটা বস্তুৰ ক্ষেত্ৰত মই যেতিয়া পাৰ্গত হৈ যাম, বহুত ধুনীয়াকে জানিম, বহুত ধুনীয়াকে এক্সপ্লেইন কৰিব পাৰিম, তেতিয়া আমি তাক দক্ষ পঠন বুলি ক'ব পাৰোঁ পঠনৰ ক্ষেত্ৰত। ইয়াত আমাক সেইটোৱে সুধিছে যে দক্ষ পঠনৰ কোনটো বৈশিষ্ট্য নহয়, 3টা হ'ব, এটা নহয়, সেইটোৱে আমাক লাগে। ইয়াত প্ৰথম অপশ্যনটো কৈছে গঠনমূলক বা কনষ্ট্ৰাকটিভ, দক্ষ পঠন তেনেকুৱা ধৰণৰ হ'বই। যেতিয়া আমি এটা বস্তু পঢ়িছোঁ, পঢ়ি যোৱাৰ লগে লগে তাৰ অৰ্থটো আমি নিজে নিৰ্মাণ কৰিব পাৰিছোঁ বা তাৰ পৰা আমি বহুত কিবা কিবি শিকিছোঁ, আৰু সেইখিনি শিকি বেলেগ ঠাইত সেইটো আমি কি কৰিব পাৰিছোঁ, ব্যৱহাৰ কৰিব পাৰিছোঁ বা কনষ্ট্ৰাক্ট কৰিব পাৰিছোঁ জ্ঞান। চ' ইয়াত যদি চাব যে অপশ্যন নম্বৰ 1 টো শুদ্ধ হ'ব। তাৰপিছত কৈছে কল্পনামূলক, আমি দক্ষ পঠন হ'বলৈ হ'লে কল্পনা কৰিবই লাগিব, যিটো চেপ্টাৰত পাঠখিনি দি আছে, পঢ়াখিনি দি আছে, সেই বস্তুখিনি আমি ইমাজিন কৰিব পাৰিব লাগিব, ছবিৰ জৰিয়তে হওক বা বিভিন্ন ধৰণৰ ইমাজিনেশ্যন কৰিব পাৰিব লাগিব, তেতিয়া আমি তাক দক্ষ পঠন বুলি ক'ব পাৰিম। এইটোও শুদ্ধ হ'ব। তাৰপিছত কৈছে বিকাশমূলক, দক্ষ পঠন হ'বলৈ হ'লে বিকাশ হ'বই লাগিব ন, আমাৰ জ্ঞানৰ বিকাশ হ'ব বা বিভিন্ন ধৰণৰ আমাৰ বিকাশ হ'বলৈ হৈ গৈ থাকিব। চ' আমি ইয়াক বিকাশমূলক বুলিও ক'ব পাৰি। ইয়াত আমাক সুধিছিলে কোনটো নহয়। নহয় বুলি ক'লে ইয়াত যি চিন্তামূলক দি আছে বা ডেলিবাৰেট কি, চিন্তামূলক কি, যেতিয়া আমি জ্ঞান এটা ঠাইৰ পৰা লৈছোঁ বা জ্ঞান নহয়, একচুৱেলি জ্ঞানেই হয় ক'বলৈ গ'লে, আমি ডাইৰেক্ট কি কৰিছোঁ, ইনফৰমেশ্যনটো লৈছোঁ। কোনো এটা পাঠ পঢ়িছোঁ, পাঠটোৰ পৰা ছাপ'জ মই কৈছোঁ যে ভাৰতৰ ৰাজধানী দেলহি, দেলহি এইটো মনত ৰাখিছোঁ, মই মনত ৰাখি আকৌ কি কৰিছোঁ, যেতিয়া তেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছে মই তাত সেইটো কৈ দিছোঁ। এইটো ডাইৰেক্ট কি হয়, ইনফৰমেটিভ কি হয়, মুখস্থ কৰিছোঁ, আকৌ বেলেগ ঠাইলৈ প্ৰকাশ কৰিছোঁ, ডেলিভাৰেট কৰিছোঁ। চ' তেনেকুৱা ধৰণৰ কথা। ইয়াত যদি চাব 4টাৰ ভিতৰত এইটোৱে 4 নম্বৰটো যিটো চিন্তামূলক দিছে, এইটোৱে নহ'ব এই বাকী 3টাৰ তুলনাত এইটো অলপ কম এপ্ৰপ্ৰিয়েট হয়। চ' সেইকাৰণে এইটোৱে নহ'ব। চ' আমি যদি ক'ব যে অপশ্যন নম্বৰ 4 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। নহয় বুলি সুধিছিলে ন। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 107। কুৱেশ্যন নম্বৰ 107ত কি কৈছে চাব, তলৰ কোনটো বিস্তৃত অধ্যয়ন বা এক্সটেন্সিভ ৰিডিঙৰ সৈতে জড়িত নহয়। ইয়াত আমি ৰিডিঙৰ বিভিন্ন ধৰণৰ ভাগ পাইছোঁ, এক্সটেন্সিভ ৰিডিং, ইণ্টেনচিভ ৰিডিং বা স্কিমিং, স্কেনিং, এনেকুৱা ধৰণৰ বিভিন্ন পঠনৰ ভাগ আছে। আৰু এই পঠনৰ ভিতৰতে ইয়াত আমাক কৈছে যে বিস্তৃত অধ্যয়ন বা বিস্তৃত পঠন যিটো আছে, এক্সটেন্সিভ ৰিডিং যিটো আছে, ইয়াৰ কোনটো ইয়াৰ লগত কোনটো জড়িত নহয়। বিস্তৃত পঠন কি হয় চাব, ইয়াত অপশ্যন কেইটা দি আছে, অপশ্যন কেইটা পঢ়ি চাওঁ। ইয়াত কি দি আছে, ই আনন্দৰ বাবে ব্যাপক ৰূপত প্ৰদান কৰে, বা ইয়াক আমি কি কৰোঁ, এই বিস্তৃত পঠনটো আমি আনন্দ লাভৰ কাৰণে পঢ়ি যাওঁ। যেনেকুৱা ধৰণৰ উপন্যাস হ'ব পাৰে বা তেনেকুৱা চুটিগল্প হ'ব পাৰে, নাটক হ'ব পাৰে। এই যে আমি যে বিস্তৃতভাৱে অধ্যয়ন যে কৰোঁ, এইবোৰ কি হয়, আমি জ্ঞান লাভৰ কাৰণে হ'ব পাৰে বা আমি আনন্দ লাভৰ কাৰণে এইবোৰ অধ্যয়ন কৰি থাকোঁ। চ' ইয়াত যে অপশ্যন নম্বৰ 1 টো দি আছে, এইটো শুদ্ধ হ'ব। বিস্তৃত পঠনৰ ক্ষেত্ৰত শুদ্ধ এইটো হয়। তাৰপিছত কৈছে ই গভীৰ অৰ্থবোধ আৰু সূক্ষ্মতম সবিশেষ অধ্যয়নৰ সুবিধা দিয়ে। ইয়াত কি কৈছে যে আমি যেতিয়া এক্সটেন্সিভ ৰিডিং কৰোঁ, ইয়াত গভীৰভাৱে অৰ্থবোৰ প্ৰতিটো লাইনত কি অৰ্থ ক'ব বিচাৰিছে বা এই এটা শব্দৰ অৰ্থ কি হয়, এই গোটেইখিনি সামৰি সূক্ষ্মতম, আটাইতকৈ যি সূক্ষ্ম কি আছে শব্দবোৰ আছে, এই গোটেইখিনি সামৰি কি কৰিছে, একেবাৰে গভীৰভাৱে পাঠ কৰি গৈছে বা গভীৰভাৱে পঢ়ি গৈছে, তেনেকুৱা ধৰণৰ পঠন হ'ব নেকি ইয়াত। যিটো এক্সটেন্সিভ ৰিডিং আছে, আমি পালোঁ জ্ঞান লাভৰ কাৰণে হ'ব পাৰে বা আনন্দৰ কাৰণে হ'ব পাৰে। চ' ইয়াত আমি একেবাৰে ইমান গভীৰলৈ কি নকৰোঁ, এইটো হ'ব ইণ্টেনচিভ ৰিডিং যিটো আছে, ঐকান্তিক পঠন, তাৰ এটা বৈশিষ্ট্য হ'ব। চ' ইয়াত যদি আমি চাব যাওঁ, ই গভীৰ অৰ্থবোধৰ বাবে সূক্ষ্মতম সবিশেষ অধ্যয়নৰ সুবিধা দিয়ে, এইটো ইণ্টেনচিভ ৰিডিং বা ঐকান্তিক পঠন। চ' ইয়াত আমাক কোনটো নহয় বুলি সুধিছিলে ন, ইণ্টেনচিভ ৰিডিঙৰ ক্ষেত্ৰত এইটোৱে নহ'ব। তাৰপিছত বাকী অপশ্যনবোৰ পঢ়িছোঁ। ইয়াত কৈছে ই ভাষা শিকনৰ উত্তৰণ ঘটায়।
আমি যেতিয়া ইন্টেনসিভ এক্সটেনসিভ ৰিডিং কৰি যাওঁ ইয়াত কি কৰিব আমাক ভাষা শিকনৰ ক্ষেত্ৰত উত্তৰণ ঘটাব নিশ্চয় ঘটাব সো এইটোৱে মানে কি হ'ব ইন্টেনসিভ ৰিডিংৰ ক্ষেত্ৰত শুদ্ধ হ'ব তাৰপিছত কৈছে ই পথৰ সামগ্ৰিক বোধৰ বাবে কৰা পঠন আৰু এই সামগ্ৰিক এটা ধাৰণা ল'বৰ কাৰণে কি কৰা হয় এই এক্সটেনসিভ ৰিডিং কৰা হয় সো অপচন নম্বৰ 1 3 আৰু 4 এই তিনিটা কি হয় এক্সটেনসিভ ৰিডিংৰ ক্ষেত্ৰত শুদ্ধ হয় আৰু যি অপচন নম্বৰ 2 দি আছে এইটো ইন্টেনসিভ ৰিডিংৰ ক্ষেত্ৰত শুদ্ধ হয় সো আমাক কোনটো নহয় বুলি সুধিছিল অপচন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এটা নেক্সট কোৱেশ্চনটোলে কোৱেশ্চন নম্বৰ 108 কোৱেশ্চন নম্বৰ 108 কি কৈছে চাব যে লিখন পদ্ধতিগত দৃষ্টিভংগী মানে লিখনৰ মানে যি দৃষ্টিভংগী আছে দুটা দৃষ্টিভংগী আছে বুলি আমি ক'ব পাৰো এটা হৈছে মানে প্ৰসেস মানে পদ্ধতিগত আৰু এটা হৈছে উত্থাপনমূলক তেনেকুৱা ধৰণৰ ইয়াত ক'ব বিচাৰিছে যে লেখনৰ যি পদ্ধতিমূলক দৃষ্টিভংগী আছে এই পদ্ধতিমূলক দৃষ্টিভংগীৰ কথা ক'বলৈ গৈছে যে ইয়াত প্ৰসেস এপ্ৰোচ অফ ৰাইটিংত গুৰুত্ব দিয়ে মানে এই যে আমি কি কৰিলো পদ্ধতিগতভাৱে যে লিখি গলো এই পদ্ধতিগতভাৱে লিখনৰ তলৰ চাৰিটা দিশ দিয়া আছে তাৰ ভিতৰত কোনটো মানে গুৰুত্ব বেছিকে দিয়ে ইয়াৰ ক্ষেত্ৰত এই অপচন নম্বৰ 1 যে পদ্ধতিৰ ওপৰত এটো অকল পদ্ধতিৰ ওপৰত গুৰুত্ব দিয়ে তাৰ পিছত কৈছে উৎপাদনৰ ওপৰত মানে ইয়াত কি থাকিব পদ্ধতি এটা থাকিব সাপোজ মই এটা লিখনি লিখি গৈছো লিখনিটো লিখাৰ লগে লগে কি হৈছে তাত বিভিন্ন ধৰণৰ ষ্টেপ থাকিব মানে ডাইৰেক্ট লিখনিটো এবাৰে লিখি আমি পাবলিশ কৰি দিব নোৱাৰো তেনেকুৱা ধৰণৰ কথা আৰু ইয়াত যদি আমি সাপোজ প্ৰথমতে কি থাকিব এটা মানে আমি মগজুত বিভিন্ন ধৰণৰ চিন্তা কৰিম আৰু মগজুত কৰ্ষণ হ'ব বা মগজুত ধুমুহাৰ সৃষ্টি হ'ব এই মগজুত ধুমুহাৰ সৃষ্টি হ'ব তাৰ পিছত আমি কি কৰিম হেবোৰ টুকি ৰাখিম ড্ৰাফট কৰিম বা তাৰ পিছত হেবোৰ কি কৰিম মানে লিখি কমপ্লিট যেতিয়া হৈ যাব তাৰ পিছত কি কৰিম আমি এটো পুনৰীক্ষণ কৰিম আৰু লাষ্টত গৈ আমি কি কৰিম এটো পাবলিশ কৰিম সো এই যে ষ্টেপবোৰ আহিব এইবোৰ এটা পদ্ধতি হয় পদ্ধতিৰ মাজেৰে আমি কি কৰিব লাগিব এই লিখনিটো মানে পাৰ কৰি লাষ্টত গৈ আমি কি কৰিব পাৰিম পাবলিশ কৰিব পাৰিম বা ইয়াক কি কৰিব পাৰিম মানে ইয়াৰ ফলাফল এটা পাম আমি আৰু ইয়াত যদি কৈছে পদ্ধতি আৰু উৎপাদন মানে তেনেকুৱা ধৰণৰ আমি যে উৎপাদন কৰিলো বস্তুটো উৎপাদন কৰাৰ কিবা এটা ফলাফল পালো এইটো মানে ইয়াত আমি যদি চাব যাওঁ অপচন 1 আৰু 2 দুইটাই হ'ব সো তেনেকুৱা ধৰণৰ 3 নম্বৰ অপচনত দিছে পদ্ধতি আৰু উৎপাদন দুইটাৰ ওপৰতে মানে লিখনৰ যি পদ্ধতিগত দৃষ্টিভংগী আছে এটো কি কৰিব পদ্ধতিগত আৰু উৎপাদন এই দুইটাৰ ওপৰতে গুৰুত্ব দিব সো অপচন নম্বৰ 3 টো আছে মানে 3 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এটা নেক্সট কোৱেশ্চনটোলে কোৱেশ্চন নম্বৰ 109 কোৱেশ্চন নম্বৰ 109 কি কৈছে যে সাহিত্যিক ভাষাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্তকৰণৰ ক্ষেত্ৰত তলৰ কোনটো কম গুৰুত্বপূৰ্ণ ইয়াত কৈছে যে সাহিত্যিক ভাষা আমি যে ভাষা মানে এড কৰো বিভিন্ন ধৰণৰ মানে কি পুথিপাজিত বা কিতাপত কি কৰো সাহিত্যিক ভাষা এটা ব্যৱহাৰ কৰা হয় বা সাহিত্যিকই যে ভাষা ব্যৱহাৰ কৰিলো এই পাঠ্যক্ৰমত ব্যৱহাৰ কৰিলো এটো কি কৰিছে অন্তৰ্ভুক্তকৰণে বা যে মানে কি কৰিলো এড যে কৰিলো এই অন্তৰ্ভুক্তকৰণে মানে তলৰ চাৰিটা অপচনৰ ভিতৰত মানে কোনটো আটাইতকৈ মানে গুৰুত্বপূৰ্ণ বুলি কৈছে কি কাৰণে মানে গুৰুত্ব দিয়া হয় সৰি কম গুৰুত্বপূৰ্ণ বুলি কৈছে ইয়াতে কম শব্দটো চাব মানে কি কৈছে সাহিত্যিক ভাষাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্তিকৰণৰ ক্ষেত্ৰত তলৰ কোনটো আটাইতকৈ কম গুৰুত্বপূৰ্ণ বা এই চাৰিটাৰ ভিতৰত কোনটো একেবাৰে কম গুৰুত্বপূৰ্ণ হ'ব তোমাক লাগে ইয়াত কৈছে ই মাত্ৰ শ্ৰৱণ আৰু কথন দক্ষতাৰ বৃদ্ধিত গুৰুত্ব দিয়ে ইয়াত যি সাহিত্যিক ভাষা আমি কি কৰো এড কৰো সাহিত্যিক ভাষা আমি অকল শ্ৰৱণ আৰু কথন দক্ষতা বৃদ্ধিৰ কাৰণে ইয়াক কি নকৰা আমি পঢ়ি যাওঁ সাহিত্যিক ভাষাৰ জৰিয়তে আমি কি কৰো পাঠবোৰ পঢ়ি যাওঁ ধুনীয়াকে মানে পঢ়ি যাবলৈ সক্ষম হওঁ পঢ়ি যোৱাৰ লগে লগে বুজি পাওঁ এনেকুৱা ধৰণৰ বিভিন্ন মানে ইয়াত জড়িত হৈ থাকে অকল আমি যদি কওঁ যে ইয়াত মাত্ৰ শব্দটো দি আছে ন মাত্ৰ শব্দটো নাথাকিলে ইয়াতো শুদ্ধ হল হয় যে এই শ্ৰৱণ কথন দক্ষতাৰ মানে গুৰুত্ব দিয়ে এটো হয় কিন্তু ইয়াত মাত্ৰ দি দিলে ন আৰু বহুত কিবা কিবি ইয়াত জড়িত থাকে ইয়াত অকল দুটাই জড়িত হৈ নাথাকে সো ইয়াত যদি আমি চাব যাওঁ অপচন নম্বৰ 1 টো ইয়াৰ ক্ষেত্ৰত শুদ্ধ হ'ব তাৰপিছত তাৰ মানে কৈছে কি কম গুৰুত্বপূৰ্ণ বুলি কৈছে সেই কাৰণে এটোৱে শুদ্ধ হ'ব বাকি যিবোৰ অপচন দি আছে চাও ই এক প্ৰণালীবদ্ধ সমল আমি কি কৰো সাহিত্যিক যে ভাষা ব্যৱহাৰ কৰো এটো কি হয় আমাৰ একটা প্ৰণালীবদ্ধ কি হয় সমল হয় মানে সেই সমল এনেকুৱা ধৰণৰ সমল যেটো একেবাৰে প্ৰমাণসিদ্ধ বা সাধাৰণ ভাষা তাত ব্যৱহাৰ কৰা আৰু সেই কাৰণে কি কৰা হৈছে এইবোৰ মানে পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰা হৈছে ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ জ্ঞান লাভ কৰিব পাৰিব সো এটো যদি চাব যাও মানে এটো এই ক্ষেত্ৰত শুদ্ধ হ'ব তাৰপিছত কৈছে ই ছাত্ৰ ছাত্ৰীসকলক আন সংস্কৃতি সম্পৰ্কে জ্ঞান লাভত সহায় কৰে মানে এই যে সংস্কৃতি মানে কি কৰা হল অন্তৰ্ভুক্ত কৰা সাহিত্যিক ভাষা অন্তৰ্ভুক্ত কৰা ইয়ে কি কৰিব বিভিন্ন ধৰণৰ জ্ঞান তাত থাকিব বিভিন্ন ধৰণৰ সংস্কৃতিৰ কথা তাত থাকিব আৰু সেইবোৰ কি কৰিব ছাত্ৰ ছাত্ৰীসকলে মানে বুজি তাৰ জ্ঞান লাভ কৰিব পাৰিব সো অপচন নম্বৰ 3 টো ইয়াৰ ক্ষেত্ৰত শুদ্ধ হ'ব তাৰপিছত কৈছে ই ছাত্ৰ ছাত্ৰীক ব্যক্তিগত সঁহাৰি প্ৰদানত সহায় কৰে মানে ই ছাত্ৰ ছাত্ৰীসকলক ব্যক্তিগত সঁহাৰি যে থাকে ছাত্ৰ ছাত্ৰীসকলে হেতু প্ৰদান কৰাত সহায় কৰিব সো ইয়াত যদি চাব যাও অপচন নম্বৰ 2 3 আৰু 4 এই তিনিটাই শুদ্ধ হয় কিন্তু আমাক কৈছে যে কম গুৰুত্বপূৰ্ণ বা আটাইতকৈ কম মানে হয় ইয়াত যদি চাব যাও অপচন নম্বৰ 1 টো এই ক্ষেত্ৰত শুদ্ধ হ'ব এটা নেক্সট কোৱেশ্চনটো লৈ 110 নম্বৰ কোৱেশ্চনত কি দিছে চাব 110 নম্বৰ কোৱেশ্চনত কৈছে তলৰ কোনটো মন্তব্য শুদ্ধ ইয়াত যে চাৰিটা মন্তব্য দিছে তাৰ ভিতৰত কোনটো মন্তব্য শুদ্ধ আমাক ক'ব লাগে ইয়াৰ অপচন নম্বৰ 1 দিছে জ্যোতি চিহ্নই বাক্যৰ অৰ্থ সলনি কৰে মানে জ্যোতি চিহ্নবোৰ যে আমি ব্যৱহাৰ কৰো দাৰি কমা সেমিকমা এনেকুৱা ধৰণৰ জ্যোতি চিহ্নবোৰ কি কৰে আমাৰ শব্দৰ বা বাক্যৰ অৰ্থ সলনি কৰি দিটো সঁচা কথাই হয় মানে জ্যোতি চিহ্নবোৰ যেতিয়া আমি ব্যৱহাৰ কৰিম বিভিন্ন ঠাইত
মানে এইবোৰ কি কৰিব আমাৰ বাক্যবোৰ ভাৱ আমাৰ মনৰ ভাৱ প্ৰকাশ কৰা যি কি থাকে এইবোৰ আমি তেনেকুৱা ধৰণৰ প্ৰকাশ কৰোঁ বিভিন্ন ধৰণে সো এই জ্যোতিষ চিহ্নবোৰে এই ক্ষেত্ৰত কি কৰে বহুত সহায় কৰে আৰু জ্যোতিষ চিহ্নবোৰ যেতিয়া সলনি হৈ যাব তেতিয়া বাক্যৰ অৰ্থও সলনি হৈ যাব সো এইটো শুদ্ধ হয় আমাক লাগে শুদ্ধটো ন অপশ্যন নম্বৰ 1 টো ইয়াৰ শুদ্ধ হ'ব তাৰপিছত 2 নম্বৰ জ্যোতিষ চিহ্নই কেতিয়াবাহে বাক্যত কিবা পৰিৱৰ্তন কৰে তেনেকুৱা ধৰণৰ কথা নহয় জ্যোতিষ চিহ্নবোৰে বাক্যত কি কৰে মানে অৰ্থই সলনি কৰি দিয়ে বাক্যবোৰ সো ইয়াত আমি কি কৰোঁ অপশ্যন নম্বৰ 1 টো ইয়াৰ শুদ্ধ হ'ব 110 নম্বৰ এতিয়া নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 111 111 নম্বৰ কোৱেশ্চন কি কৈছে চাব শিক্ষাৰ্থীৰ লেখন মূল্যায়নৰ ক্ষেত্ৰত অতি গুৰুত্ব সহকাৰে চাবলগীয়া দিশটো হৈছে ইয়াত কৈছে যে শিক্ষাৰ্থীৰ যি লিখন যি প্ৰক্ৰিয়া আছে এই লিখন প্ৰক্ৰিয়া মূল্যায়ন আমি কেনেকৈ কৰিম তাৰ কাৰণে কৈছে ইয়াত লিখন প্ৰক্ৰিয়া মূল্যায়নৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ সহকাৰে চাবলগীয়া দিশ আমি যেতিয়া লিখা এটা লিখিবলৈ দিছো শিক্ষাৰ্থীসকলক আৰু সেই লিখনিৰ পৰা আমি কেনেকুৱা ধৰণৰ তেওঁলোকক মূল্যায়ন কৰিম আৰু কোনটো আমাৰ ক্ষেত্ৰত আটাইতকৈ চাবলগীয়া দিশ বা গুৰুত্বপূৰ্ণ দিশ এইটো আমাক লাগে অপশ্যন নম্বৰ 1 ত কি কৈছে চাব যে বৰ্ণশুদ্ধি আৰু ব্যাকৰণ শিক্ষাৰ্থীসকলক যে লিখিবলৈ দিছো তেওঁলোকে কিমান ব্যাকৰণৰ ভুল কৰিছে বা তেওঁলোকৰ বৰ্ণ বিন্যাস কেনেকুৱা ধৰণৰ লিখিছে বাক্যবোৰ কেনেকুৱা ধৰণৰ লিখিছে মানে তেনেকুৱা ধৰণৰ যে ব্যাকৰণ আৰু বৰ্ণ বিন্যাসৰ কথাত গুৰুত্ব দিব যে তেওঁলোকে কি কৰিব নোৱাৰিব মানে লিখিবই নোৱাৰিব সৰু সৰু ষ্টুডেন্ট বিলাকে মানে ইমান বানানৰ ক্ষেত্ৰত হওক বা ব্যাকৰণৰ ক্ষেত্ৰত হওক ইমান তেওঁলোকে মানে নিখুঁতভাৱে লিখিব নোৱাৰিব সো এই ক্ষেত্ৰত যদি চাব যে এইটো ইমান গুৰুত্বপূৰ্ণ নহ'ব তাৰপিছত 2 নম্বৰত কৈছে ভাৱনাৰ উপস্থাপন মানে তেওঁলোকক কিবা এটা লেখ লিখিবলৈ দিয়া হৈছে সেই লেখনিটো তেওঁলোকে এনেকুৱা ধৰণৰ মানে লিখিব পাৰিছে না নাই এইটো আমি চাব লাগিব যে তেওঁলোকৰ যি লিখিব দিয়া হৈছে সেই ভাৱটো তাত প্ৰকাশ পাইছে না নাই বা তেওঁলোকৰ মনৰ ভাৱখিনি যে লিখিব দিয়া হৈছে সেইখিনিতে তেওঁলোকে ধুনীয়াকৈ উপস্থাপন কৰিব পাৰিছে নাই সো আমাৰ মূল চোৱাৰ বিষয় এইটোৱে হ'ব আমি তেওঁলোকৰ ভাৱনাটোহে চাব যাম ইমান বাক্য শুদ্ধি বা বৰ্ণবিন্যাস বা ব্যাকৰণ ইমান যদি আমি চাব যাওঁ তেওঁলোকৰ লিখনি মানে কি নহ'ব মানে ভাল হোৱাটোৱে আকৌ বেয়াহে হৈ যাব সো তেওঁলোকৰ যি ভাৱটো আছে সেই ভাৱটো যদি প্ৰকাশ পাইছে তেতিয়া আমি কি কৰিম ছাত্ৰ ছাত্ৰীসকলক অলপ এপ্ৰিচিয়েট কৰিব পাৰিম যে তুমি বহুত ভাল লিখিছা আৰু অলপ চাবা ব্যাকৰণবোৰ চাবা বা এই শব্দবোৰ যে তুমি লিখিছা এইটো শব্দ এনেকৈ অলপ লিখিলে ভাল হ'ব বেছি ভাল হ'ব সো আমি তেনেকুৱা ধৰণৰ তেওঁলোকক উৎসাহ দিব লাগিব তেতিয়াহে তেওঁলোকে লিখাৰ ক্ষেত্ৰত কি হ'ব আগ্ৰহী হৈ যাব সো ইয়াত যদি চাব যাওঁ অপশ্যন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব তাৰপিছত কৈছে শব্দৰ সীমাবদ্ধতা ৰক্ষা তেওঁলোকক যে লিখিবলৈ দিয়া আছে সেই শব্দৰ সীমাবদ্ধতা ৰক্ষা কৰি তেওঁলোকে লিখিব নোৱাৰিব কেতিয়াও মানে 100 শব্দৰ ভিতৰত লিখা বা 50টা শব্দৰ ভিতৰত লিখা সেই হিচাপত তেওঁলোকে সৰু সৰু ছাত্ৰ ছাত্ৰীসকলে লিখিব নোৱাৰিব তাৰপিছত কৈছে লিখনৰ ক্ষেত্ৰত জতুৱা ঠাঁচ আৰু খণ্ড বাক্যৰ প্ৰয়োগ মানে সৰু সৰু ছাত্ৰ ছাত্ৰীসকলে জতুৱা ঠাঁচ আৰু খণ্ড বাক্য কি সেইবোৰ তেওঁলোকে নাজানেই সো এওঁলোকৰ কথা মানে এই জতুৱা ঠাঁচ আৰু খণ্ড বাক্যৰ কথা ইয়াত নাহে সো অপশ্যন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 112 কি কৈছে চাব এনচিএফ 2005 ৰ নিৰ্দেশাৱলীৰ তলৰ কোনটো অন্তৰ্ভুক্ত নহয় মানে এনচিএফ নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক যেটো আছিলে 2005 ইয়াত মানে কিছুমান গুৰুত্বপূৰ্ণ দিশ অন্তৰ্ভুক্ত কৰিছে আৰু এই দিশৰ ভিতৰত কোনটো ইয়াৰ ভিতৰত নাই বুলি আমাক সুধিছে ইয়াত চাব অপশ্যন নম্বৰ 1 ত কৈছে যে বিদ্যালয়ৰ বাহিৰত জীৱনৰ সৈতে জ্ঞানৰ সম্পৰ্ক স্থাপন কৰা মানে আমি যেতিয়া পাঠ এটা পঢ়াই থাকো ন পঢ়াই থাকোতে কি কৰিব লাগে আমি এই পাঠটোক অকল এই পাঠটোত কি আছে সেইখিনিতে সীমাবদ্ধ হৈ নাথাকে আমি বাস্তৱ জীৱনৰ লগত মানে বিভিন্ন ধৰণৰ সংগতি কৰি কি কৰিব লাগিব সেইবোৰৰ মানে ছাত্ৰ ছাত্ৰীক পঢ়াব লাগিব তেতিয়াহে তেওঁলোকৰ কি হ'ব মানে জ্ঞানৰ ভাণ্ডাৰ বৃদ্ধি হ'ব আৰু বাস্তৱ জীৱনৰ লগত যেতিয়া ৰিলেট কৰা হ'ব ন বস্তু তেতিয়া তেওঁলোকে বহুত দিনলৈকে মনত ৰাখিব পাৰিব সো এইটো মানে ইয়াৰ ক্ষেত্ৰত মানে কি কৰা আছিলে পদক্ষেপ লোৱা আছিলে 2 নম্বৰত কৈছে পুনৰাবৃত্ত প্ৰক্ৰিয়া বা ৰোড মেথডৰ পৰা শিকন আঁতৰাই অনা নিশ্চিত কৰা আমি কি কৰিব লাগিব আগত যে কি আছিলে মানে মেমৰাইজ কৰা যেটো পদ্ধতি আছিলে সেইটো আগৰ দিনত মানে বিহেভিয়াৰিষ্ট যিসকল আছিল তেওঁলোকে মেমৰাইজ কৰাৰ ওপৰত বেছি গুৰুত্ব দিছিলে সো ইয়াত আমাক কৈছে যে এই মেমৰাইজ যি পদ্ধতি আছে সেই মেমৰাইজ পদ্ধতিৰ পৰা বাস্তৱসন্মত জ্ঞানৰ ফালে আমি মানে কি কৰিব লাগিব নিজে নিৰ্মাণ কৰা যেনেকুৱা ধৰণৰ আজিকালি কি কৰি আছে কনষ্ট্ৰাকটিভিষ্টৰ যুগ চলি আছে ন জিএনপি আছে বাইগটস্কি তেনেকুৱা ধৰণৰ কি মনোবিজ্ঞানীসকল যে আছে এইবোৰত বেছিকৈ গুৰুত্ব দিয়া হৈছে আজিকালি সো এইটো শুদ্ধ হ'ব যে পুনৰাবৃত্তিৰ ক্ষেত্ৰত অকল মানে কি জড়িত হৈ থাকিলে নহ'ব ৰোড লাৰ্ণিঙৰ পৰা আমি কি কৰিব লাগিব জ্ঞান নিৰ্মাণ কৰিব পাৰিব লাগিব সো এইটো শুদ্ধ হ'ব এই ক্ষেত্ৰত তাৰপিছত কৈছে পাঠ্যপুথি কেন্দ্ৰিক হ'ব লাগে ইয়াত 3 নম্বৰ অপশ্যনটো আছে এইটোৱে এই ক্ষেত্ৰত শুদ্ধ নহয় এনচিএফ 2005 এইটো কি কৰা নাছিলে মানে এইটো কৈছিলে ন প্ৰথম যেটো অপশ্যন দি আছে যে পাঠ্যপুথি কেন্দ্ৰিক অকল হ'ব নালাগে আমি বাস্তৱ জীৱনৰ লগত এইবোৰ জড়িত কৰিব পাৰিব লাগিব সো এই ক্ষেত্ৰত এইটো যদি চাব যে এইটোৱে নহয় তাৰপিছত কৈছে পৰীক্ষাক অধিক নমনীয় আৰু শ্ৰেণীকোঠাৰ জীৱনৰ সৈতে সংহত কৰা মানে কি কৈছে ইয়াত যে পৰীক্ষাবোৰ যে লোৱা হয় এই পৰীক্ষাবোৰৰ ওপৰত মানে কি কৰিব নালাগে ছাত্ৰ ছাত্ৰীসকলক গ্ৰেড দি পাছ ফেল তেনেকুৱা ধৰণৰ কৰাব নালাগে তেওঁলোকক পৰীক্ষা ল'ব লাগে কিন্তু এটা বেলেগ কথা কিন্তু ইয়াত কৈছে পৰীক্ষাকে অধিক মানে জোৰ দিয়াটো ঠিক নহয় সেইকাৰণে পৰীক্ষাটো কি কৰিব লাগিব নমনীয় কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকল যদি নম্বৰ কম পাইছে তথাপি তেওঁলোকে কি কৰিব লাগিব প্ৰমোট কৰিব লাগিব আন এটা ক্লাছলৈ তেনেকুৱা ধৰণৰ যি কথা থাকে এইখিনি ক্ষেত্ৰতো গুৰুত্ব দিছিলে সো ইয়াত যদি চাব যাওঁ কোনটো নহয় আমাক সুধিছিলে ন সো 2 নম্বৰ যেটো অপশ্যন দি আছে ৰোড লাৰ্ণিং এই ক্ষেত্ৰত মানে ইয়ে কি কৰা নাছিলে অন্তৰ্ভুক্তি কৰা নাছিলে সো 2 নম্বৰ অপশ্যনটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এটা নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 113
113ত কি কৈছে চাব, কি ঘটিছিল, কেতিয়া ঘটিছিল, ক'ত ঘটিছিল, কাৰ্যটিৰ উত্তেজক, ষ্টিমুলাছ আৰু কেনেদৰে ঘটি সমাপ্ত হল, এই কথা গোটেইখিনি কথা কোনটো সমৃদ্ধ ৰূপত মানে সমৃদ্ধ শব্দৰ যোগেদি কৰা যি বৰ্ণনা আছে তাক আমি কি বুলি ক'ব পাৰোঁ। ইয়াত চাব কি কৈছে, ইয়াত কি ঘটিছিল, কেতিয়া ঘটিছিল আৰু ক'ত ঘটিছিল, এনেকুৱা ধৰণৰ যি কাৰ্য থাকে ইয়াক আমি কোনটোৰ ভিতৰত ধৰিব পাৰোঁ। এইটো যে অপশ্যন নম্বৰ 3 দি আছে, চমু বৃত্তান্ত বা নথিভুক্তকৰণ। তেনেকুৱা ধৰণৰ এনেকডটেল ৰেকৰ্ড যে থাকে, মানে বিভিন্ন ধৰণৰ মানে শিকাবৰ কাৰণে বিভিন্ন ধৰণৰ পদ্ধতি ব্যৱহাৰ কৰা হয় বা তেওঁলোকৰ ৰেকৰ্ড ৰাখিবৰ কাৰণে বিভিন্ন ধৰণৰ পদ্ধতি ব্যৱহাৰ কৰি তাৰে ভিতৰত এটা হৈছে মানে এনেকডটেল ৰেকৰ্ড। এনেকডটেল ৰেকৰ্ড তেনেকুৱা ধৰণৰ বস্তু যে ক'ত ঘটিছিল, কি ঘটিছিল, মানে এটা মানে গোটেই দিনটোত মানে এটা দিনত ছাত্ৰ ছাত্ৰীসকল যদি স্কুললৈ আহিছে, অহাৰ পিছত তেওঁ এই গোটেই দিনটোত কেনেকুৱা ধৰণৰ কাম কৰিলে বা স্কুলত আহি তেওঁলোকে কেনেকুৱা ধৰণৰ কাম কৰে, এই গোটেইখিনি কি কৰা হয় মানে এটা নথিত অন্তৰ্ভুক্ত কৰা হয়, তাকে আমি এনেকডটেল ৰেকৰ্ড বুলি ক'ব পাৰোঁ। আৰু এটা আছে কিউমুলেটিভ ৰেকৰ্ড। কিউমুলেটিভ ৰেকৰ্ড কি হয়, যে যেতিয়া ছাত্ৰ ছাত্ৰীসকলে একাডেমীত আহিছে, স্কুললৈ আহিছে, এই গোটেই তেওঁলোকৰ স্কুলীয়া জীৱনটোত কেনেকুৱা ধৰণৰ মানে তেওঁলোকে কামৰ লগত জড়িত হ'লে গোটেইখিনি য'ত ৰেকৰ্ড ৰখা হয় তাক আমি কি বুলি ক'ব পাৰোঁ, কিউমুলেটিভ ৰেকৰ্ড বুলি ক'ব পাৰোঁ। আৰু ইয়াত আমাক সুধিছিলে যে কি ঘটিছিল, মানে সেই দিনটোত কি ঘটিছিল বা কেতিয়া ঘটিছিল বা ক'ত ঘটিছিল বা কেনেকুৱা ধৰণৰ কাম চলিছিল, এই গোটেইখিনি কি কৰা হয় এটা নথিত যেতিয়া অন্তৰ্ভুক্ত কৰা হয় তাক আমি এনেকডটেল ৰেকৰ্ড বা চমু বৃত্তান্ত নথিভুক্তকৰণ বুলি ক'ব পাৰোঁ। অপশ্যন নম্বৰ 3 টো ইয়াৰ ক্ষেত্ৰত শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সট কুৱেশ্যনটো লৈ কুৱেশ্যন নম্বৰ 114 নম্বৰত কি কৈছে, শিক্ষাৰ্থীৰ ভাষা শিকন কি ধৰণে হৈছে জুখিবৰ বাবে তলৰ কোনটো সূচক উপযুক্ত হ'ব পাৰে। ইয়াত কি কৈছে, শিক্ষাৰ্থীৰ ভাষা শিকন কেনেকুৱা ধৰণৰ হৈছে, ভাষা এটা যে শিকি আছে, মানে ইয়াত ভাষাৰ শিকন আৰু ভাষাৰ একুৱেশ্যন মানে কি আছে, এটা ভাষা হৈছে আহৰণ আৰু এটা হৈছে ভাষা শিকন। আহৰণটো কি হয়, যেতিয়া পৰিৱেশৰ পৰা ছাত্ৰ ছাত্ৰীসকলে ভাষাটো শিকিব বা আয়ত্ব কৰিব তাক আমি ভাষা আহৰণ বুলি ক'ব পাৰোঁ। আৰু ভাষা শিকন হৈছে যেতিয়া তেওঁলোকে স্কুললৈ যাব বা বিদ্যালয়লৈ যোৱাৰ পিছত কি কৰিব, ভাষা এটা শিকিব, তাক আমি ভাষা শিকন বুলি ক'ব পাৰোঁ। ইয়াত সেইটোৱে সুধিছে যে ভাষা শিকনৰ ক্ষেত্ৰত কি ধৰণে হৈছে জুখিবৰ কাৰণে আমি তাক কেনেকুৱা ধৰণৰ সূচক উপযুক্ত হ'ব ইয়াৰ ক্ষেত্ৰত। ইয়াত কৈছে পৰীক্ষাৰ নম্বৰ, মানে তেওঁলোকে ভাষাটো কিমান শিকিছে, লিখিব পাৰিছে নে নাই পৰীক্ষাত, সেই পৰীক্ষাৰ নম্বৰৰ ওপৰত ভিত্তি কৰি ইয়াক আমি মানে এনালাইচিছ কৰিব নোৱাৰোঁ। তাৰপিছত 2 নম্বৰত কৈছে শিক্ষাৰ্থীয়ে লিখন আৰু কথনৰ ব্যৱহাৰ কৰা ভাষা, মানে শিক্ষাৰ্থীয়ে লিখন আৰু কথনত কেনেকুৱা ধৰণৰ ভাষা ব্যৱহাৰ কৰিছে বা ছাত্ৰ ছাত্ৰীসকলৰ ঘৰুৱা ভাষা আছে, চাপ'জ অসমীয়া, তেওঁলোকক স্কুললৈ গৈ ইংৰাজী বা হিন্দী শিকোৱা হৈছে, আৰু সেই ভাষাটো যে শিকোৱা হৈছে তেওঁলোকে সেই ভাষাটো ক'ব পাৰিছে নে নাই বা লিখিব পাৰিছে নে নাই, এই ক্ষেত্ৰতহে আমি বেছি মানে গুৰুত্ব দিব লাগিব। বা এইটোৱে আমি কি কৰিব পাৰোঁ, মানে যেতিয়া তেওঁলোকে লিখিব পাৰিব বা ক'ব পাৰিব তেতিয়া আমি ক'ব পাৰিম যে নহয় তেওঁ ভাষাটো শিকিব পাৰিছে। এইটো যদি আমি চাব যে এই ক্ষেত্ৰত এইটোৱে শুদ্ধ হ'ব। তাৰপিছত কৈছে ৰাষ্ট্ৰীয় পাঠ্যক্ৰম আৰু পাঠ্য তালিকা সম্পৰ্কীয় জ্ঞান, মানে ৰাষ্ট্ৰীয় যি পাঠ্যক্ৰম আছে সেই পাঠ্যক্ৰম আৰু সেই পাঠ্যৰ তালিকা সম্পৰ্কে যি জ্ঞান আছে এইটোক আমি ভাষা শিকনৰ লগত আমি কি কৰিব নোৱাৰোঁ, জড়িত কৰিব নোৱাৰোঁ। তাৰপিছত কৈছে ভাষাৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে বুজা, মানে ভাষাৰ এটা লক্ষ্য আৰু উদ্দেশ্য কি আছে সেইটো যদি আমি জানো, সেই ভাষাটোৰ লক্ষ্য আৰু উদ্দেশ্যখিনি জানিলে আমি ভাষাটোতো নিশিকিলো ন, ইয়াত আমাক ভাষাটো শিকাৰ ক্ষেত্ৰত কৈছিলে। চ' অপশ্যন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সট কুৱেশ্যনলৈ কুৱেশ্যন নম্বৰ 115 কি কৈছে চাব যে লেব বাইগটস্কি যে আছিলে স্কেপ ফল্ডিং মানে তেওঁ দিছিলে, আৰু সেই কথাটো ইয়াত হৈছে যে লেব বাইগটস্কিৰ স্কেপ ফল্ডিং হাইপথেচিছ মতে এগৰাকী শিক্ষকে ভাষাৰ শিক্ষাৰ্থীসকলক দুজনীয়া বা গোট বান্ধি কাম কৰাৰ সুযোগ দিব লাগে। ইয়াত কি কৈছে, লেব বাইগটস্কি ছচিয়েলিষ্ট আছিলে ন, সামাজিক ভাষা বিজ্ঞানী আছিলে তেওঁ, আৰু তেওঁ কৈছিলে কি মানে ছচিয়েল মানে ভাষা সমাজৰ পৰা আহৰণ কৰা হয় বা সমাজৰ লগত মিলা মিছা কৰি মানে আমি ভাষাটো আহৰণ কৰিব পাৰোঁ, ভাষাক এটা টুলছ হিচাপে তেওঁ ধৰিছিলে বা সাংস্কৃতিক এটা টুলছ হিচাপে তেওঁ ধৰিছিলে তেনেকুৱা ধৰণৰ। আৰু তেওঁ কি কৰিছিলে, স্কেপ ফল্ডিং এটা হাইপথেচিছ দিছিলে, মানে আমি কি কৰিব পাৰোঁ, মানে ছাত্ৰ ছাত্ৰীসকলে যেতিয়া এটা মানে বস্তু বুজাই দিয়া হৈছে বা তেওঁলোকে কৰি আছে, তেওঁলোকে যিখিনি পাৰিছে আৰু যিখিনি মানে তেওঁলোকে পাৰিব অলপ কৈ দিলে তেওঁলোকে পাৰিব, মানে তেওঁলোকক অলপ মানে সহায় কৰি দিলো, অলপ স্কেপ ফল্ডিং দিলো, দিয়াৰ পিছত তেওঁলোকে কামটো কৰিব পাৰিছে। আৰু সেইটো ইয়াত কৈছে যে তেওঁ যে স্কেপ ফল্ডিং দিছে সেইমতে এগৰাকী শিক্ষকে ভাষাৰ মানে শিক্ষাৰ্থীসকলক মানে ভাষাৰ যি ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকক কি কৰিছে, দুজনীয়াকৈ গোট বান্ধি দিছে বা তাতকৈ বেছি ষ্টুডেণ্ট লগাই গোট বান্ধি দিছে, মানে তেনেকুৱা ধৰণৰ মানে কাম কৰাৰ সুযোগ দিছে, স্কেপ ফল্ডিং দি সুযোগ দিছে। আৰু এইটো মানে ইয়াৰ কাৰণ কি, এইটো কাৰণ আমাক সুধিছে। ইয়াত কৈছে যে তেতিয়া শিক্ষকে সুচাৰুৰূপে কাৰ্যটি চম্ভালিব পাৰিব, আৰু যেতিয়া তেনেকুৱা ধৰণৰ স্কেপ ফল্ডিং দিছে বা ছাত্ৰ ছাত্ৰীসকলক গোট কৰি দিছে তেতিয়া কি কৰিছে, ছাত্ৰ ছাত্ৰীসকলক চম্ভালিবলৈ শিক্ষকৰ সহায় হৈছে। ইয়াত অকল চম্ভালিবৰ কথা নহয়, ইয়াত ছাত্ৰ ছাত্ৰীসকলক শিকাইছে, তেওঁ বহুত ধুনীয়াকে শিকাব পাৰিছে, মানে স্কেপ ফল্ডিং য'ত যেনেকুৱা ধৰণৰ প্ৰয়োজন হৈছে, যাৰ মানে গোট কৰি দিছে ন 2জন বা 3জন, তেনেকুৱা ধৰণৰ গোট কৰি দিয়াৰ পিছত এটা গোটৰ এইখিনি বস্তুৰ প্ৰয়োজন হৈছে, সেই হিচাপতে কি কৰিছে তেওঁলোকক কৈ দিছে, অলপ সহায় কৰি দিছে স্কেপ ফল্ডিং, যে আনটো গোটৰ যেনেকুৱা ধৰণৰ প্ৰয়োজন হৈছে সেই হিচাপতে সহায় কৰি দিব। চ' ইয়াত যদি আমি চাব যে তেওঁলোকক চম্ভালিবৰ কাৰণে নহয়, তেওঁলোকক শিকাবৰ কাৰণেহে কৈছে শিক্ষকজনে তেনেকুৱা কৰিছে। তাৰপিছত কৈছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত চলা ভাৱ বিনিময় শিক্ষকক সকাহ দিয়ে,
আৰু কি কৰিছে ছাত্ৰ ছাত্ৰীসকলক এই কামটো কৰিবলৈ দিলে কৰি শিক্ষকজনে কি কৰিলে সৰি শিক্ষকজনে সকাহ পালে সি কি কৰিলে আজৰি পাই গ'ল তেনেকুৱা ধৰণৰ কথাও ইয়াত নাহে তাৰপিছত কৈছে যে সামূহিক ভাৱ বিনিময় শিক্ষণৰ উদ্গমন ঘটাব পৰাকৈ প্ৰকৃত অৰ্থৰ সন্ধান দিয়ে ইয়াত যদি আমি চাব যে এইটো শুদ্ধ হ'ব ইয়াত সামূহিক ভাৱ বিনিময় তেওঁলোকে গোট যে বান্ধি দিয়া হ'ল এজনে আনজনৰ লগত ভাৱ বিনিময় কৰিব আৰু সেইটো কি কৰিব শিক্ষণক মানে বহুত আগুৱাই লৈ যাব উদ্গনি ঘটাব আৰু তাৰপিছত কি কৈছে প্ৰকৃত অৰ্থ আৰু তাৰপিছত তেওঁলোকে কি কৰিব পাৰিব তাৰ প্ৰকৃত অৰ্থটো কি হয় তেনেকুৱা ধৰণৰ সন্ধান কৰিব পাৰিব সেইটো জানিব পাৰিব অপচন নম্বৰ আমি যদি চাব যাওঁ তিনিটো শুদ্ধ হ'ব তাৰপিছত কৈছে এনে সামূহিক ভাৱ বিনিময়ে ছাত্ৰ ছাত্ৰীসকলক ভাষা শিকনৰ পৰা নিলগত ৰাখে মানে ভাষা শিকনৰ পৰা এইটো নিলগত নাৰাখে তেওঁলোকক সহায় কৰে অপচন নম্বৰ 3টো এই ক্ষেত্ৰত আটাইতকৈ এপ্ৰপ্ৰিয়েট হয় এতিয়া নেক্সট কুৱেশ্যনটো লৈ কুৱেশ্যন নম্বৰ 116 কি কৈছে চাব যে ভাষা শিকনৰ আৰম্ভণিতে প্ৰাথমিক ধ্বনি আৰু তাৰ মিশ্ৰ ৰূপসমূহলৈ সৰল বাক্যহে শিকোৱা হয় মানে ইয়াত কৈছে ভাষাৰ শিকনৰ আৰম্ভণিতে ছাত্ৰ ছাত্ৰীসকল ভাষা শিকি আছে বা শিশুসকল কি কৰিছে ভাষা এটা শিকি আছে আৰু সেই ভাষা শিকি থকা অৱস্থাত প্ৰাথমিক পৰ্যায়ত ধ্বনি আৰু তাৰ মিশ্ৰ ৰূপ মানে তেওঁলোকে বিভিন্ন ধৰণৰ ধ্বনি শিকিছে মানে ইয়াত যদি আমি চাব যাওঁ ভাষা বাচ্চা এটা যেতিয়া জন্ম হয় সৰু ল'ৰা ছোৱালী যেতিয়া জন্ম হোৱাৰ পিছত তেওঁলোকে লাহে লাহে কান্দা শিকে মানে জন্ম হৈ কান্দা শিকে তাৰপিছত লাহে লাহে 6 সপ্তাহ বা 6 মাহৰ পিছত তেওঁলোকে কি কৰে বিভিন্ন ধৰণৰ মানে ধ্বনি উচ্চাৰণ কৰিবলৈ শিকে সেই কথাটো কৈছে যে তেওঁলোকে আৰম্ভণি পৰ্যায়ত শিকনৰ আৰম্ভণি পৰ্যায়ত মানে ধ্বনি আৰু তাৰ মিশ্ৰ ৰূপ যিবোৰ থাকে সেইবোৰ কি কৰিব লাগে মানে যেনেকুৱা ধৰণৰ ভাষা একোজনৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ ষ্টেপ থাকে ঠিক তেনেকুৱা ধৰণৰ ভাষা শিকনৰ ক্ষেত্ৰত স্কুললৈ গৈছে তেওঁলোকে মানে অ আ ক খ এইবোৰ শিকিছে আৰু শিকি এইবোৰ জোৰা লগাই কি কৰিছে তেওঁলোকে মানে বাক্য এটা ক'বলৈ শিকিছে আৰু প্ৰথম সৰল বাক্য একেবাৰে সহজ যিবোৰ বাক্য থাকে সেইবোৰে ষ্টাৰ্ট কৰিব মানে সেইবোৰেৰে ষ্টাৰ্ট কৰিব লাগে সেই কথাটো কৈছে ইয়াত মানে ইয়ে কি বুজাইছে ইয়াত মানে ইয়াত সাপোজ অপচন নম্বৰ 1ত কি কৈছে যোগাযোগ সম্পূৰ্ণ বাক্যৰ ওপৰত নিৰ্ভৰশীল মানে আমি যে যোগাযোগ কৰো এজনে আন এজনৰ লগত মনৰ ভাৱ আদান প্ৰদান কৰিটো কি হয় আমাৰ ভাষাৰ ওপৰত নিৰ্ভৰশীল সম্পূৰ্ণ বাক্যৰ ওপৰতে নিৰ্ভৰশীল আমি যদি ভাষা কৈ নাথাকো বাক্য যদি নকওঁ বা শব্দবোৰ যদি নকওঁ তেতিয়া কি নহব ইয়াৰ মানে আমি ভালকে এজনৰ ভাৱ আন এজনৰ আগত প্ৰকাশ কৰিব নোৱাৰিম সো আমি যদি চাব যে অপচন নম্বৰ 1টো এই ক্ষেত্ৰত শুদ্ধ হ'ব লাগে যে যোগাযোগ সম্পূৰ্ণ বাক্যৰ ওপৰত বা ভাষাৰ ওপৰতে নিৰ্ভৰশীল হ'ব তাৰপিছত কৈছে ভাষা আহৰণৰ ক্ষেত্ৰত উচ্চাৰণৰ কোনো গুৰুত্ব নাই ভাষা আহৰণৰ ক্ষেত্ৰত উচ্চাৰণ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব উচ্চাৰণ যদি আমি নকৰো কেনেকৈ আমি কথাটো কৈ থাকিম সো এইটোও নহয় 3 নম্বৰত কৈছে ভাষা শিকনৰ ক্ষেত্ৰত ব্যাকৰণ আৰু উচ্চাৰণ দুয়োটাই গুৰুত্ব সমান মানে ভাষা শিকনৰ ক্ষেত্ৰত মানে ভাষা এটা শিকি আছো উচ্চাৰণ আৰু ব্যাকৰণ দুয়োটাই গুৰুত্ব সমান বুলি কৈছে মানে ইয়াত আমি প্ৰথম অৱস্থাত ভাষা এটা শিকি থকাত ব্যাকৰণৰ ইমান গুৰুত্ব দিব নালাগে ব্যাকৰণ পিছৰ পৰ্যায়লৈ গৈহে আমি মানে গুৰুত্ব দিব লাগে সো এইটো যদি চাব যে এইটো ইমান এপ্ৰপ্ৰিয়েট নহব তো কিছু যোগাযোগৰ বাবে ব্যাকৰণ এক শক্তিশালী ভেটি স্বৰূপ মানে যোগাযোগৰ কাৰণে এজনে আন এজনৰ মনৰ মানে এজনৰ কথা আন এজনৰ আগত প্ৰকাশ কৰিবৰ কাৰণে ব্যাকৰণ আটাইতকৈ গুৰুত্বপূৰ্ণ তেনেকুৱা ধৰণৰ কথাও নাথাকে ব্যাকৰণ লাগে কিন্তু এনেকুৱা নহয় যে ব্যাকৰণ বহুত ভূমিকা থাকে ব্যাকৰণৰ ভূমিকা নিশ্চয় থাকে কিন্তু এনেকুৱা নহয় যে ভাষাটোতকৈ ব্যাকৰণৰ ভূমিকাই বেছি সো আপুনি যদি চাব যে অপচন নম্বৰ 1টো এই ক্ষেত্ৰত মানে এপ্ৰপ্ৰিয়েট হ'ব বেছি শুদ্ধ হ'ব এটা নেক্সট কুৱেশ্যনটো লৈ কুৱেশ্যন নম্বৰ 117 নম্বৰত কি কৈছে চাব ইয়াত কৈছে সপ্তম শ্ৰেণীৰ এগৰাকী ভাষা শিক্ষকে দৃষ্টি ক্ষমতা সম্পন্ন ছাত্ৰ ছাত্ৰীসকলৰ বাবে ইউটিউবৰ ভিডিঅ' তাৰপিছত কৈছে শ্ৰব্যানুভূতি সম্পূৰ্ণ শিক্ষাৰ্থীৰ বাবে বাণীবদ্ধ ৰূপত পাঠ আৰু স্পৰ্শানুভূতি সম্পন্ন সকলৰ বাবে বিনিময়ক্ষম খেল ব্যৱহাৰ কৰি ইয়াত কি কৈছে চাব যে সপ্তম শ্ৰেণীৰ এগৰাকী শিক্ষক আৰু তেওঁ কি কৈছে বিভিন্ন ধৰণৰ শ্ৰেণীত কি থাকে বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী থাকে আৰু সেই ছাত্ৰ ছাত্ৰীসকলে কি কৰে কোনোবাই দৃষ্টিবাদিতা থাকিব পাৰে বা কোনোবাই কাণে কম শুনিব পাৰে বা কাৰো কোৱাৰ ক্ষেত্ৰত অসুবিধা থাকিব পাৰে মানে যাৰ যেনেকুৱা ধৰণৰ বস্তুৰ প্ৰয়োজন হৈছে যিজনে মানে কথা মানে ক'ব নোৱাৰে কৰিব নোৱাৰে মানে শুনিব নোৱাৰে তেওঁক অডিঅ' ভিজুৱেল এডছ কিছুমান দি সেইটো বুজাব পাৰে ইউটিউবত মানে সেই বস্তুটো দেখাই দিছে মানে তেওঁলোকে নুশুনিলেও দেখিতো পাইছে দেখাতো পাইছে মানে সেই হিচাপত তেওঁলোকে কি কৰিছে সহায় কৰিছে শিক্ষক যাৰ যেনেকুৱা ধৰণৰ যিজনে শুনা নাপায় তেওঁক দেখাই যায় যিজনে অলপ দৃষ্টিবাদিত আছে তেওঁক অডিঅ' শুনাইছে তেনেকুৱা ধৰণৰ কি কৰিছে যাৰ য'ত যেনেকুৱা ধৰণৰ মানে সুবিধাৰ প্ৰয়োজন সেই হিচাপতে তেওঁলোকক শিকাৰ প্ৰয়োজন সেই হিচাপতে শিকাই আছে সো এই কাৰ্যটো যে শিক্ষকে কৰিলে এইটোক আমি কি বুলি ক'ব পাৰোঁ বা এই মাল্টিমিডিয়াসমূহক ব্যক্তিক কি বিষয়ৰ মানে গুৰুত্ব দিয়ে যদি আমি চাব যাওঁ কি মানে বুজাব বিচাৰিছে ইয়াত সেইটোৰে অপচন নম্বৰ 1ত কৈছে যে ভাষিক পাৰ্থক্য এইটোৱে ভাষিক পাৰ্থক্য মানে কৰিছে তাৰপিছত কৈছে শিকনৰ ধৰণ আৰু তাৰপিছত কৈছে শিকনৰ অপাৰগতা আৰু কৈছে প্ৰত্যেকজনৰ সামগ্ৰী ইয়াত যদি আমি চাব যাওঁ ইয়াত কি কৰিছে শিকনৰ ধৰণ এইটো আমি যদি চাব যাওঁ শিকনৰ ধৰণ ব্যৱহাৰ কৰিছে মানে যাৰ যেনেকুৱা ধৰণৰ মানে শিকনৰ প্ৰয়োজন হৈছে সেই হিচাপতে কি কৰিছে মানে শিকন দিছে ইয়াত যদি চাব যাওঁ অপচন নম্বৰ
টুটো ইয়াৰ ক্ষেত্ৰত আটাইতকৈ শুদ্ধ হ'ব এতিয়া নেক্সট কুৱেশ্যনলৈ কুৱেশ্যন নম্বৰ 118 নম্বৰত কি কৈছে যে শিকনৰ দৃষ্টিৰে এগৰাকী ভাষা শিক্ষকে শিশুৰ ভুলসমূহ চাব লাগে ইয়াত কৈছে শিকনৰ দৃষ্টিৰে কোনোবা এজনক আমি কিবা শিকাই আছো আৰু সেই শিকনৰ দৃষ্টিৰে কি কৰিব লাগে ভাষা শিক্ষকে শিশুৰ ভুলসমূহ চাব লাগে কেনেকুৱা ধৰণৰ চাব লাগে ইয়াত আমাক সেইটো সুধিছে ইয়াত অপশ্যন নম্বৰ 1 কৈছে শিকনৰ অন্তৰায় আৰু বাধা ৰূপে এই যে বিভিন্ন ধৰণৰ মানে কৰতে ভুলবোৰক আমি এটা বাধা হিচাপে চাব নালাগে এই ভুলবোৰ জৰিয়তে তেওঁলোকে কি কৰিব পাৰিব শিকিব পাৰিব ভুল যদি নকৰে এনেকুৱা ধৰণৰ মানুহ নাই যে যিয়ে ভুল কৰি পোৱা নাই আজিলৈকে সো এইটো শিকনৰ ক্ষেত্ৰত আমি কি কৰিব পাৰো এইটো মানে শিকনৰ আহিলা হিচাপে ধৰিব পাৰি ভুলবোৰক মানে এটা বস্তু শিকাই আছো শিকাই থকাৰ পিছত বাৰে বাৰে ভুল হ'ব আৰু ভুলৰ পৰাই তেওঁলোকে শিকি গৈ থাকে বাৰু যদি ভুল নহয় তেওঁলোকে ইমান ভালকে শিকিব নোৱাৰিব চাগে সো সেইকাৰণে আমি যদি চাব যাওঁ ইয়াক আমি মানে শিকনৰ মানে বাধা বা অন্তৰায় হিচাপে ধৰিব নোৱাৰো ইয়াত অপশ্যন 1 টো শুদ্ধ নহয় তাৰপিছত কৈছে চিন্তাক অন্তৰ্দৃষ্টি প্ৰদান কৰা শিকনৰ এক অংশস্বৰূপ ইয়াত যদি আমি চাব যাওঁ এই যে ভুলবোৰ কৰিলে এই ভুলবোৰৰ যদি তেওঁলোকৰ কি হ'ব লাহে লাহে অন্তৰ্দৃষ্টি মানে তেওঁলোকৰ ইনসাইড যে ক্ষমতা থাকে এইটো বৃদ্ধি পাই গৈ থাকিব আৰু কি হ'ব তেওঁলোকৰ শিকনৰ এটা অংশৰূপে কাম কৰি থাকিব এই ভুলবোৰে সো ইয়াত যদি চাব যাওঁ অপশ্যন নম্বৰ 2 টো শুদ্ধ হ'ব তাৰপিছত কৈছে এনেকুৱা এটা কথা যিটো শুধৰণিৰ প্ৰয়োজন আৰু পুনৰাবৃত্তিৰ বোধ দৰকাৰ মানে ইয়াত কৈছে যে এনেকুৱা ধৰণৰ এটা কথা যেটো কি কৰিছে শুধৰণিৰ প্ৰয়োজন ভুলবোৰ কৰিছে শুধৰণিৰ প্ৰয়োজন আৰু পুনৰাবৃত্তি বোধৰ দৰকাৰ বাৰে বাৰে পুনৰাবৃত্তি কৰি লোকক শিকাব লাগে ইয়াত যদি চাব যাওঁ শুধৰণিৰ দৰকাৰ কিন্তু এনেকুৱা নহয় যে বাৰে বাৰে পুনৰাবৃত্তি কৰি হেতু শুধৰাই থাকিম তাৰপিছত কৈছে শিকনৰ ক্ষেত্ৰত তৎকালীনভাৱে শুধৰাবলগীয়া অসাৱধানতা ৰূপে সো এনেকুৱা ধৰণৰ কথা নাথাকে ইয়াত অপশ্যন নম্বৰ 2 টো শুদ্ধ উত্তৰ হ'ব এটা নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 119 কি কৈছে যে গভীৰ শ্ৰৱণ ইন্টেনসিভ ৰিডিং ইয়াত ৰিডিংৰ যে বিভিন্ন ধৰণৰ ভাগ পালো আগত এক্সটেনসিভ ৰিডিং পালো ন এবাৰ হতেছে ইন্টেনসিভ ৰিডিং মানে গভীৰ শ্ৰৱণ ইন্টেনসিভ মানে সৰি ৰিডিং নহয় লিসনিংৰ কথা কৈছে ইয়াতে ইন্টেনসিভ লিসনিংৰ শ্ৰৱণৰ ক্ষেত্ৰত হৈছে মানে ইন্টেনসিভ লিসনিং আমি যেতিয়া কোনো এটা কথা শুনি আছো একেবাৰে গভীৰভাৱে মনোযোগেৰে শুনি আছো আৰু সেই ইন্টেনসিভ ৰিডিংৰ ক্ষেত্ৰত কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ বা কোনটো সঁচাই আমাক কৈছে ইয়াত কৈছে এটেনশন অপশ্যন নম্বৰ 1 এটোই শুদ্ধ হ'ব মানে আমি যেতিয়া ইন্টেনসিভ ৰিডিং কৰিম গভীৰভাৱে শুনি থাকিম ইয়াৰ ক্ষেত্ৰত আমাৰ মনোযোগৰ প্ৰয়োজন হ'ব আমাৰ যদি মনোযোগী নাথাকে আমি কি কৰিব নোৱাৰিম সেই বস্তুখিনি ইমান গভীৰভাৱে শুনিব নোৱাৰিম বা বুজি নাপাম সো অপশ্যন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব তাৰপিছত কৈছে ধৈৰ্য লাগিবই নো ডাউট তাৰপিছত কৈছে শৃংখলাবদ্ধ আৰু উত্তৰণ এই দুটাৰ ইমান নালাগে ধৈৰ্যটো লাগিব ধৈৰ্য থাকিব লাগিব আৰু মনোযোগৰে শুনিব লাগিব সো এই দুটাৰ ভিতৰত আটাইতকৈ মানে মনোযোগটো বেছি এপ্ৰপ্ৰিয়েট মনোযোগ নাথাকিলেও ধৈৰ্য থাকিলেও কাম নহব আমাৰ বস্তুখিনি মানে গুৰুত্ব সহকাৰে নুশুনিলে আমি কি নকৰিম বুজি নাপাম ভালকে সো অপশ্যন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এটা নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 120 কি কৈছে চাব 120 কৈছে নীৰৱ পঠনৰ যোগেদি শিক্ষাৰ্থীয়ে তলৰ কোনটো কথা কমকৈ আহৰণ কৰিব পাৰে মানে নীৰৱ পঠন মানে পঠনৰ বিভিন্ন ধৰণৰ ভাগ আছে হৰৱ পঠন নীৰৱ পঠন বা যিবোৰ ভাগ আছে ইয়াত কৈছে যে নীৰৱ পঠন যদি আমি মনে মনে পঢ়ি থাকি বিভিন্ন কথা শিকি থাকো ইয়াত নীৰৱ পঠনৰ ক্ষেত্ৰত কোনটো আমি আহৰণ কৰিব নোৱাৰিম অপশ্যন নম্বৰ 1 কৈছে শব্দ ভাণ্ডাৰ মানে নীৰৱ পঠন যেতিয়া কৰি থাকিম এটা ইয়াৰ জৰিয়তে আমাৰ বিভিন্ন ধৰণৰ শব্দ ভাণ্ডাৰ বৃদ্ধি হৈ গৈ থাকিব এইটো শুদ্ধ হ'ব তাৰপিছত কৈছে ব্যাকৰণ তাৰপিছত কৈছে কথন কৌশল আৰু পঠন কৌশল ইয়াত যদি আমি চাব যাওঁ আমাৰ পঠন কৌশলৰ বৃদ্ধি হৈ আছে আমি পঢ়ি আছো ন বস্তুবোৰ আৰু ব্যাকৰণো শিকি আছো ইয়াৰ জৰিয়তে আমি পাঠ যে কৰি আছো বা পঢ়িছে আছো ইয়াৰ লগতে আমাৰ শব্দ ভাণ্ডাৰ বৃদ্ধি হৈছে ব্যাকৰণৰ জ্ঞান হৈছে আৰু পঠন কৌশল হৈছে ইয়াত যদি আমি চাব যাওঁ অপশ্যন নম্বৰ 3 যেটো দি আছে এই কথন কৌশল আমাৰ ইয়াত হোৱা নাই ইয়াত আমি কৈ থকা নাই জোৰে কৈ থকা নাই ইয়াত মনে মনেহে পঢ়ি গৈছো সো ইয়াত যদি আমি চাব যাওঁ এইটো আটাইতকৈ কম গুৰুত্বপূৰ্ণ হৈছে অপশ্যন নম্বৰ 3 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব বন্ধু-বান্ধৱীসকল আজি ভিডিওটোত এই 15টা কোৱেশ্চন আলোচনা কৰিলো যদি ভিডিওটো ভাল পাইছে লাইক আৰু শেয়াৰ কৰিব আৰু এতিয়াও যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবলৈ ভিডিওটো সকলোৱে চোৱাৰ বাবে ধন্যবাদ